হৰে কৃষ্ণ। আজি আমাৰ আলোচনা হ'ব গৌৰ পূৰ্ণিমা বা দোল পূৰ্ণিমা। আমাৰ চন্দ্ৰৰ যি পঞ্জিকা আছে তাত 28 বা 29 দিনৰ মূৰে মূৰে পূৰ্ণিমা আহে আৰু এই পূৰ্ণিমা তিথিক পবিত্ৰ বুলি মনা যায়। তাৰে ভিতৰত গৌড়ীয় বৈষ্ণৱ সম্প্ৰদায়ৰ বাবে আটাইতকৈ পবিত্ৰ পূৰ্ণিমাটো হ'ল ফাগুন মাহৰ পূৰ্ণিমা, যাক কোৱা হয় গৌৰ পূৰ্ণিমা। কাৰণ এই পূৰ্ণিমাৰ দিনত কলিযুগৰ অৱতাৰ কৃষ্ণৰ অৱতাৰ গৌৰাংগ মহাপ্ৰভু আবিৰ্ভাৱ হৈছিল। গৌৰাংগ মহাপ্ৰভুৰ এটা নাম হ'ল প্ৰেম অৱতাৰ। কাৰণ আমাৰ ভক্তি জীৱনৰ সৰ্বোচ্চ স্তৰ প্ৰেমৰ বিতৰণ কৰিবৰ বাবে তেওঁ এই অৱতাৰ লৈছিল। কোনো অৱতাৰতে ভগৱানে প্ৰেম বিতৰণ কৰা নাই। ভক্তিৰ নিৰ্দেশ দিছে, অনুশীলন কৰিবৰ কাৰণে বিভিন্ন উপদেশ দিছে বিভিন্ন অৱতাৰত। কিন্তু কলি যুগত ভগৱান অত্যন্ত দয়ালু হৈ পৰম কৰুণাময়ী হৈ তেওঁ ভক্তি জীৱনৰ যিটো সৰ্বোচ্চ স্তৰ কৃষ্ণ প্ৰেম, তাক কেনেকৈ উপলব্ধি কৰিব পাৰি, কেনেকৈ অনুশীলন কৰিব পাৰি, সেই সম্পৰ্কে তেওঁ জনগণৰ মাজত কোনো অৰ্হতা নোচোৱাকৈ, কোনো যোগ্যতা নোচোৱাকৈ সকলোকে প্ৰেম বিতৰণ কৰিছিল। সেয়ে কোৱা হয় পাপি তাপি যত ছিল হৰি নামে উদ্ধাৰিল। অৰ্থাৎ পাপি তাপি সকলোকে হৰিনাম দি উদ্ধাৰ কৰি প্ৰেম স্তৰলৈ লৈ যাবৰ কাৰণে মহাপ্ৰভু চৈতন্য মহাপ্ৰভুৱে চেষ্টা কৰিছিল। কলিযুগত আমাৰ স্বৰূপ উপলব্ধি কৰা অত্যন্ত টান, যিটো ইংৰাজীত কোৱা হয় আমাৰ কনষ্টিটিউচনেল পজিশ্যন। অৰ্থাৎ আমাৰ স্বৰূপ কি? এই স্বৰূপটো হৈছে জীৱেৰ স্বৰূপ হইল নিত্য কৃষ্ণ দাস। অৰ্থাৎ আমাৰ জীৱৰ প্ৰকৃত স্বৰূপ হৈছে কৃষ্ণৰ আমি নিত্য দাস, ইটাৰনেল চাৰ্ভেণ্ট। কিন্তু এই কথাষাৰ বুজাৰ পাছতো উপলব্ধি কৰা অত্যন্ত টান। তাৰ মূল কাৰণটো হ'ল যে কলি যুগত আমাৰ ধনৰ লোভ, জনৰ লোভ, আত্মপ্ৰতিষ্ঠাৰ লোভ অত্যন্ত বেছি হয়। সেইবাবে আমাৰ যি মূল স্বৰূপ, যিটো ইংৰাজীত কোৱা হয় টু লাভ কৃষ্ণ এণ্ড টু চাৰ্ভ কৃষ্ণ, আমি কৃষ্ণক ভাল পাব লাগিব, প্ৰথম ভাল পাব লাগিব, আৰু তেতিয়াহে তেওঁক আমাৰ সেৱা কৰাৰ মনোবৃত্তি জাগি উঠিব। কিন্তু ভাল পোৱাৰ আগতে তেওঁক জানিব লাগিব। সেইকাৰণে আমাৰ ক্ৰমটো এনে হয়, প্ৰথমতে টু know him then love him, and once you love him then try to serve him। অৰ্থাৎ ভগৱানক বুজিবৰ চেষ্টা কৰিব লাগিব, তাৰ পৰা ভগৱানৰ প্ৰতি প্ৰীতি জাগি উঠিব লাগিব, আৰু তাৰ পাছত প্ৰেমময় ভক্তিযুক্ত সেৱাত নিজকে নিবিষ্ট কৰিব লাগিব। এই কঠিন যিটো আমাৰ প্ৰথা, কঠিন যিটো প্ৰক্ৰিয়া, এইটো সহজলভ্য কৰিবৰ বাবে আমাৰ শ্ৰীকৃষ্ণ ভগৱানে তেওঁৰ সকলো অৱতাৰৰ সাৰ শিৰোমণি হৈ মহাপ্ৰভুৱে কলিযুগত অৱতীৰ্ণ কৰিলে। অৱতীৰ্ণ হ'ল চৈতন্য মহাপ্ৰভু ৰূপে। জীৱনৰ প্ৰত্যেকৰে মানৱ জীৱনৰ আমাৰ মূল উদ্দেশ্যটো হ'ল বৈকুণ্ঠ গমন বা বৈকুণ্ঠলৈ প্ৰত্যাগমন, যিটো ইংৰাজীত কয় বেক টু গডহেড। এই বেক টু গডহেড অৰ্থাৎ বৈকুণ্ঠলৈ ঘূৰি যোৱাৰ ৰাস্তাটো অৰ্থাৎ প্ৰথাটো অত্যন্ত কঠিন হৈছে কলিযুগত। দ্বাপৰ যুগত অৰ্জুনে শ্ৰীকৃষ্ণ ভগৱানক কৈছিল ভাগৱত গীতাৰ 6 নম্বৰ অধ্যায়ৰ 34 নম্বৰ শ্লোকত, চঞ্চলম মন কৃষ্ণ, অৰ্থাৎ হে কৃষ্ণ, মোৰ মনটো অত্যন্ত চঞ্চল। এই চঞ্চল দ্বাপৰ যুগৰ মন কলিযুগত আৰু চঞ্চল হৈ উঠে। তেনেকৈ ভগৱানে কৈছিল যে 7ম অধ্যায়ৰ
14 নম্বৰ শ্লোকত কৈছিল, দৈৱহী ঈশা গুণময়ী মম মায়া দূৰত্বায়া, অৰ্থাৎ মায়াক অতিক্ৰম কৰা অত্যন্ত কঠিন কৃষ্ণই কৈছে। শ্ৰী ভগৱান সুভাষ ভগৱানে কৈছে যে মায়াক অতিক্ৰম কৰা কঠিন, অৰ্জুনে কৈছে চঞ্চল মনক স্থিৰ কৰা কঠিন। এয়া আছিল দ্বাপৰ যুগৰ কথা। আৰু কলি যুগত এই চঞ্চল মন অতি চঞ্চল হৈ গ'ল আৰু মায়া দেৱীক অতিক্ৰম কৰা অত্যন্ত দুৰূহ হৈ গ'ল। এই অৱস্থাত মনুষ্য জীৱন পোৱাটো আমাৰ তেনেই কঠিন, আটাইতকৈ কঠিন, দুৰ্লভ মনুষ্য জন্ম বুলি কোৱা হয়। সহস্ৰ সহস্ৰ জন্মৰ পুণ্যৰ ফলত এই মানৱ শৰীৰ পোৱা হৈছে। শাস্ত্ৰত 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পাছত মানৱ যোনি পোৱাৰ কথা উল্লেখ আছে। মহাপুৰুষ শংকৰদেৱে কৈছিল, সহস্ৰ সহস্ৰ জন্মে পুণ্যক হিংসয় কদাচিত ভাৰতত মনুষ্য হৈ, অৰ্থাৎ মানৱ জীৱন পোৱা অত্যন্ত দুৰূহ। সেইকাৰণে শ্ৰীমদ ভগৱদ গীতাৰ 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত কোৱা হৈছে, বহুনাং জন্মানাং অন্তে জ্ঞানবানমাং প্ৰপদ্যন্তে বাসুদেৱঃ সৰ্বম ইতি স মহাত্মা সুদুৰ্লভম। এই মনুষ্য জীৱন অতি দুৰূহ। গতিকে এই মনুষ্য জীৱন পোৱাৰ পাছত যদি কোনোবাই প্ৰেমময় ভক্তিযুক্ত সেৱাত নিবিষ্ট হ'ব নোৱাৰে, তেতিয়াহ'লে তেওঁ ভগৱত ধামলৈ ঘূৰি যোৱাৰ কোনো অৱকাশ নাথাকে। ভগৱান কৰুণাময়, আমাৰ পৰম পিতা পৰমেশ্বৰ, আমি তেওঁলোকৰ সন্তান, তেওঁৰ সন্তানৰ প্ৰতি কৃষ্ণৰ অত্যন্ত কৰোণা জাগি এই কলি যুগত মানুহক প্ৰেমৰ বিনিময়, প্ৰেমময় ভক্তিযুক্ত সেৱাত নিবিষ্ট কৰিবৰ বাবে তেওঁ নিজে এজন ভক্ত হৈ সকলোকে হৰিনাম শিকালে। কেনেকৈ গাব লাগিব? কাৰণ যদি মনুষ্য জীৱন পোৱাৰ পাছত আমি ৰাধা কৃষ্ণক নভজো, তেতিয়া সি জানি শুনি বিষ খোৱাৰ দৰে হয়। মনুষ্য জন্ম পায়া ৰাধা কৃষ্ণ নভজিয়া, জানিয়া শুনিয়া বিষ খাইনো। এই যে বিষ খাইছো আমি, কাৰণ আমাৰ হৰি নামৰ প্ৰতি ৰতি নাই। কাৰণ আমি মায়াবদ্ধ জীৱ, গতিকে আমাৰ নিজে নিজে কৃষ্ণৰ জ্ঞানটো জাগি নুঠে। মায়াবদ্ধ জীৱ নাহি স্বতঃ কৃষ্ণ জ্ঞান। এই জ্ঞান জাগৰণ কৰিবৰ কাৰণে গোলোকৰ যি প্ৰেম ধন হৰি নাম সংকীৰ্তন, তাক নমাই আনিছে চৈতন্য মহাপ্ৰভুৱে কলি যুগত, আজিৰ দিনত নিজেই। গোলোকেৰ প্ৰেম ধন হৰি নাম সংকীৰ্তন, যিটো শংকৰদেৱে নমাই আনিছিলে বৈকুণ্ঠ ভাঙি, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে। এই হৰি নামৰ ৰসটোৱে বৈকুণ্ঠখন প্ৰকাশ কৰি আছিল। সেইকাৰণে গোৱা হয় নামঘোষাত, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী। এই প্ৰেম অমৃতৰ নদী হৰি নাম সংকীৰ্তন নমাই আনিছে বৈষ্ণৱে। কলি যুগত হৰিনাম ল'বৰ কাৰণে আমাৰ চিন্তা হয়। আৰু সনাতন শাস্ত্ৰত কোৱা হৈছে যে বৈষ্ণৱ হ'বৰ কাৰণে, ভক্তি লাইনত, ভক্তি মাৰ্গত আহিবৰ কাৰণে প্ৰথম 4টা নীতি নিয়ম মানিব লাগে। এইকেইটা হ'ল মাংসাহাৰ বৰ্জন, মাদক দ্ৰব্য বৰ্জন, বা কোনো ধৰণৰ জুৱা খেলা বৰ্জন আৰু অবৈধ সংগ ত্যাগ। এই 4টা প্ৰিন্সিপল বা নীতি দ্বাৰা ভক্তি জীৱন আৰম্ভ হয়। আৰু কলি যুগত এই 4টা নীতিৰ উল্লেখ কৰাৰ লগে লগে সকলো এই স্থান ত্যাগ কৰে। আৰু মহাপ্ৰভুৱে দেখিলে যে এই 4টা নীতিৰ দ্বাৰা মানুহ আনিবলৈ খুব কঠিন। গতিকে মহাপ্ৰভুৰ অনুগামী শ্ৰী প্ৰভুপাদে আমাক ক'লে, সকলোকে বুদ্ধি দিছে যে তোমালোকে অন্ততঃ 3টা কাম কৰিবা। এইকেইটা হ'ল চেণ্টিং, জপ কৰা, ডেন্সিং, হৰিনামত কীৰ্তনত নৃত্য কৰা,
ফিষ্টিং, ভগৱানৰ প্ৰসাদ খোৱা। গতিকে ই এটা হৈছে সৰল উপায় যিটো প্ৰভুপাদে মহাপ্ৰভুৰ মাৰ্গত থাকি আমাক শিকালে। চেণ্টিং, ডেন্সিং এণ্ড ফিষ্টিং, অৰ্থাৎ আমাৰ ভগৱান ধামলৈ, ভগৱত ধামলৈ ঘূৰি যোৱাৰ এটা সৰল উপায় আমাৰ এই কলিযুগত মহাপ্ৰভুৱে আমাক দিছিল। মহাপ্ৰভু চৈতন্য মহাপ্ৰভু তেওঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ লীলা কৰিছিল। আমি তাৰে দুটামান আপোনাক উল্লেখ কৰিব বিচাৰিছোঁ। এটা হ'ল মায়াপুৰত থাকি তেওঁ মায়াপুৰ লীলা কৰিলে। তেওঁ মায়াপুৰত শ্ৰীবাস অংগনত প্ৰতি নিশাই কীৰ্তন কৰিছিল আৰু এই কীৰ্তন চলিছিল অহৰহ এবছৰ। অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱানে যি ৰাসলীলা কৰিছিল এই ৰাসলীলা হৈছিল শ্ৰীবাস অংগনত। আৰু শ্ৰীবাস অংগনত শ্ৰীকৃষ্ণ ভগৱানে যেতিয়া কীৰ্তনত নিজে আনন্দ উপভোগ কৰিছিল, সেই আনন্দই সকলো ভক্তৰ মাজত সোমাই পৰিছিল, ৰূপান্তৰ ঘটিছিল আনন্দৰ, আৰু সেই আনন্দৰ দ্বাৰা জনগণ আনন্দিত হৈছিল। শাস্ত্ৰত কোৱা হয় যস্মিন তুষ্টে জগৎ তুষ্ট, অৰ্থাৎ কৃষ্ণ যদি আনন্দিত হয় বাকী সকলো অৱশ্যে আনন্দিত হ'ব। আৰু এই কীৰ্তনত যিসকলে বাধা প্ৰদান কৰিছিল, ঈৰ্ষান্বিত হৈছিল, সেই সকলক মহাপ্ৰভুৱে অতি সহজে ভক্ত কৰিছিল। তাৰ উল্লেখ চানকাজী বা গোপাল চোপল লীলাত পোৱা যায়। এইদৰে মায়াপুৰত হৰিনাম কীৰ্তনৰ আন্দোলন জগাই তুলিছিল। তাৰপিছত মহাপ্ৰভু পুৰীত গ'ল। পুৰীত গৈ তেওঁ প্ৰথম সন্ন্যাস লৈ গৈছে। এজন অত্যন্ত কম বয়সৰ সন্ন্যাসী, 24 বছৰ বয়সত মহাপ্ৰভুৱে সন্ন্যাস লৈ পুৰী গমন কৰিছে। আৰু পুৰীত গৈ তেওঁ লগ পাইছে এজন বৃদ্ধ পণ্ডিত। তেওঁ হৈছে সাৰ্বভৌম ভট্টাচাৰ্য, যাক মহাপ্ৰভুৱে নিজৰ পিতৃৰ দৰে সন্মান কৰিছিল। আৰু তেতিয়া সাৰ্বভৌম ভট্টাচাৰ্যই মহাপ্ৰভুক কৈছিল যে তোমাক মই শংকৰাচাৰ্যৰ বেদান্ত দৰ্শন শিকাম, কাৰণ তোমাক মই ৰক্ষা কৰিব বিচাৰিছোঁ মানুহৰ জনগণৰ অপবাদৰ পৰা। মহাপ্ৰভুৱে অতি বিনম্ৰ হৈ তেওঁৰ ওচৰত বেদান্ত দৰ্শন শুনিব ধৰিলে। এই দৰ্শনৰ যি পাঠ 7 দিন চলিল, আৰু 7 দিনৰ মূৰত যেতিয়া সাৰ্বভৌম ভট্টাচাৰ্যই চৈতন্য মহাপ্ৰভু এজন অতি কম বয়সৰ সন্ন্যাসীৰ মুখত যেতিয়া তেওঁৰ কোনো আনন্দ দেখা নাপালে, তেওঁ তাৰ দুটা কাৰণ ভাবি পালে। হয়তো বেদান্ত দৰ্শন এই কম বয়সীয়া সন্ন্যাসীজনে বুজিয়েই পোৱা নাই, বা তেওঁ বেদান্ত দৰ্শনৰ ওপৰত তেওঁৰ নানান প্ৰশ্ন জাগি উঠিছে। সেইবাবে তেওঁ সুধিলে যে তুমি 7 দিনৰ ভিতৰততো মোক এটাও প্ৰশ্ন নকৰিলা, তোমাৰ এই নীৰৱতাৰ কাৰণ কি? মহাপ্ৰভুৱে ক'লে, নহয়, সৰ্বভৌম ভট্টাচাৰ্যই আৰু এটা কথা কৈছিল যে বেদান্ত দৰ্শন তোমাৰ বাবে বৰ কঠিন হৈছে নেকি, তুমি বুজি পোৱা নাই নেকি? মহাপ্ৰভু নিমাই পণ্ডিত, ইতিমধ্যে তেওঁ কাশ্মীৰৰ পণ্ডিতক, দিগ্বিজয়ী পণ্ডিতক পৰাস্ত কৰি সৰ্ব জগতৰ এজন প্ৰসিদ্ধ পণ্ডিত ৰূপে প্ৰসিদ্ধ হৈছে। আৰু তেওঁ হাঁহি মাৰি ক'লে যে নহয়, বেদান্ত দৰ্শন মই বুজি পাইছোঁ, এইখন অত্যন্ত স্পষ্ট, সূৰ্যৰ দৰে স্পষ্ট, কিন্তু আপোনাৰ যি ব্যাখ্যা এইবিলাক ডাৱৰৰ দৰে অন্ধকাৰ, যাক কোৱা হয় বেদান্ত দৰ্শনছ are clear like sun, but your commentaries are dark like cloud. সাৰ্বভৌম ভট্টাচাৰ্য স্তম্ভিত হৈ গ'ল। 7 দিনৰ তেওঁৰ যি প্ৰচেষ্টা বিফলে গ'ল। তথাপি যিহেতু তেওঁ 7 দিন চৈতন্য মহাপ্ৰভুক শিক্ষা দিলে, গতিকে তেওঁ 7 দিন যিহেতু ধৈৰ্য ধৰি শুনিছিল মহাপ্ৰভুৱে, তেতিয়া বিনম্ৰভাৱে সাৰ্বভৌম ভট্টাচাৰ্যই ক'লে যে তুমি তেতিয়াহ'লে কি ভাবা? বোলে ঠিক আছে, এতিয়া এইবাৰ আপোনাৰ পাল, আপুনি শুনক, মই ইয়াৰ ব্যাখ্যা যথাযথ ব্যাখ্যা দিব বিচাৰোঁ।
আৰু সাৰ্বভৌম ভট্টাচাৰ্যই মহাপ্ৰভুৰ ব্যাখ্যা শুনি তেওঁৰ শৰণাগত হ'ল আৰু এজন মায়াবাদী পণ্ডিত পৰমহংস বৈষ্ণৱলৈ পৰিৱৰ্তন হ'ল। অৰ্থাৎ মায়াপুৰত মহাপ্ৰভুৱে জনগণক বৈষ্ণৱ বনালে, তাৰ পাছত পুৰীত আহি অত্যন্ত মায়াবাদী ঘোৰ মায়াবাদী এজন পণ্ডিতক পৰমহংস বৈষ্ণৱলৈ পৰিৱৰ্তন কৰিলে। তাৰ পাছত তেওঁ দক্ষিণত গৈ গোটেই সাধাৰণ মানুহসকলক লগ কৰি ৰাজপথ গৃহে গৃহে গৈ সকলোকে কয় যে মই এটাই মাত্ৰ ভিক্ষা বিচাৰিছো, বোলে কি? হৰিনাম লোৱা। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। যিয়েই তেওঁৰ মুখত হৰিনাম শুনিছে তেওঁলোকেই হৰিনামৰ যি প্লাৱন তাত প্লাবিত হৈ ঘৰৰ সকলো লোককে গৈ হৰিনাম বিতৰণ কৰিছে। ঘৰৰ মানুহখিনিয়ে চুবুৰীয়াক দিছে, চুবুৰীয়াই গৈ গাঁৱক দিছে। এইদৰে দক্ষিণত হৰিনামৰ ঢৌ উঠিছে। তাৰ পাছত তেওঁ এখন গাঁৱৰ পাছত আনখন গাঁৱলৈ গৈ হৰিনামৰে সকলোকে প্লাবিত কৰিলে। আৰু তাৰ পাছত এজন কুষ্ঠ ৰোগী বাসুদেৱক লগ কৰিছে। বাসুদেৱ তেওঁ শৰীৰত কুষ্ঠ ৰোগ, দুৰাৰোগ্য কুষ্ঠত ভুগিছে। তেওঁ শৰীৰত বিভিন্ন ধৰণৰ পোকে তেওঁ শৰীৰটো কুটি কুটি খাব ধৰিছে। মহাপ্ৰভুৱে তেওঁক গৈ সাৱটি ধৰিলে, ক'লে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এটি মাত্ৰ আলিংগন। মহাপ্ৰভুৰ এই আলিংগনত বাসুদেৱ সুস্থ হৈ উঠিল। তেওঁৰ গাত পোকবিলাক মুকুতালৈ পৰিৱৰ্তন হ'ল আৰু গোটেই মানুহবোৰ বিস্মৃত হৈ হৰিনামৰ ঢৌ তুলিব ধৰিলে। এই মহাপ্ৰভু গৌৰাংগ প্ৰভুৱে এই পূৰ্ণিমাৰ দিনত আহি আমাৰ গোটেই ধৰণীখন অৱনীখন হৰিনামত লুটাইছিল। আৰু তেওঁ হৰিনামে সকলোকে বৈকুণ্ঠলৈ লৈ যোৱাৰ এটা সৰল পন্থা দিছে। আমি বুদ্ধিমান হৈ চতুৰ হৈ হৰি নামৰ এই যে সুযোগ, যে কেৱল মাত্ৰ হৰি নামৰ দ্বাৰা আমি বৈকুণ্ঠলৈ ঘূৰি যাব পাৰিম, তাত কোনো অৰ্হতাৰ দৰকাৰ নাই, কোনো যোগ্যতাৰ দৰকাৰ নাই, কেৱল মাত্ৰ হৰিনাম, কেৱল মাত্ৰ হৰিনাম। এক হৰিনামে যত পাপ হৰে, পাপীৰ সাধ্য নাই এত পাপ কৰে। গতিকে আমি সকলোৱে মহামন্ত্ৰৰ দ্বাৰা দীক্ষিত হৈ চৈতন্য মহাপ্ৰভুক শৰণাগত হৈ হৰে কৃষ্ণ মহামন্ত্ৰ গাই আমি বৈকুণ্ঠগামী হোৱা ভগৱত ধামলৈ ঘূৰি যোৱাৰ সুযোগ লোৱা দৰকাৰ। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। হৰে কৃষ্ণ।